ৰঙিয়াত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান মণ্ডল পৰ্যায়ৰ সংগঠনৰ বাৰ্ষিক সাধাৰণ সভা আত্মনিৰ্ভৰ অসম আত্মনিৰ্ভৰ নাৰী ৰঙিয়াৰ ডিম্বেশ্বৰী আঞ্চলিক ৰাস মন্দিৰ প্ৰাংগণত আজি অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান ৰঙিয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত আকাশী গংগা মণ্ডল পৰ্যায়ৰ সংগঠনৰ উদ্যোগত আয়োজন কৰা হয় বাৰ্ষিক সাধাৰণ সভা উক্ত সভাত উপস্থিত থাকে ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতা আত্মসহায়ক গোটৰ মহিলাসকলক স্বাৱলম্বী মহিলা হিচাপে গঢ়ি তুলিবলৈ চৰকাৰে লোৱা আঁচনি তথা পদক্ষেপৰ সুফল তথা লাভালাভ হৈছে নে নাই সেই বিষয়ত বিশেষভাৱে চৰ্চা কৰা হয় যেটো আমাৰ যেটো CLF আমাৰ ৰঙিয়া ব্লকৰ আণ্ডাৰত 4টা CLF আছে আৰু তাৰে আমাৰ আজি আকাশী গংগা যেটো CLF আছিল তেওঁলোকৰ আজি AGM খন আমি অনুষ্ঠিত কৰিলো আৰু ইয়াতে মেইন উদ্দেশ্য আমাৰ AGM পতাৰ মেইন উদ্দেশ্য হল যিখিনি তেওঁলোকৰ পুৰণা কমিটি আছিল কমিটিখিনি আমি আজি নতুন কমিটি আমি গঠন কৰিলো লগতে তেওঁলোকৰ যিখিনি বছৰিকা প্ৰতিবেদন সেইখিনি পাঠ কৰা গল আৰু তেওঁলোকৰ মাজত যিখিনি সুপ্ত প্ৰতিভা থাকে কোনোবা গান গাব জানে নাচিব জানে এইখিনি গোটেইখিনি আজি ইয়াতে ধুনীয়াকে তেওঁলোকে অনুষ্ঠিত কৰিলে আৰু ইয়াৰ মাজতে আমাৰ MLA ছাৰো উপস্থিত থাকিলে তেখেতে আমাক বহুত দিয়া পৰামৰ্শ দিলে আৰু আমি ধুনীয়াকে আমি আজি এই অনুষ্ঠানটো আমি অনুষ্ঠিত কৰিলো আৰু এইখিনি আছিল মেইন আমাৰ উদ্দেশ্য আজি সেপ্তিনকুল জিপি বৰদল আৰু বৰ্তমান ডিম্বেশ্বৰী জিপিক লগতে মৰাণজানা নগুচি জিপিৰ তিনিটা পঞ্চায়তৰ শ্ৰদ্ধাৰ আত্মসহায়ক গোটৰ সন্মানীয় বাইদেউসকলৰ AGM আছিল অৰ্থাৎ বাৰ্ষিক সাধাৰণ সভা তিনিটা পঞ্চায়তৰ প্ৰায় 350টা গোট আছে আৰু 19টা ভিউজ আছে এই 19টা ভিউজ মানে এটা CFL বুলি কয় ক্লাষ্টাৰ লেভেল ফেডাৰেশ্যন এই ক্লাষ্টাৰ লেভেল ফেডাৰেশ্যনৰ তেওঁলোক বাৰ্ষিক সাধাৰণ সভা ইয়াত অনুষ্ঠিত কৰিছে প্ৰায় 3000তকৈ অধিক সন্মানীয় বাইদেউৰ উপস্থিতিত নিজৰ গোটৰ সম্পাদিকা আৰু সভানেত্ৰী আজি পৰিৱৰ্তন হৈছে আৰু তেওঁলোকৰ এই মাইক্ৰ' ফাইনেন্স টাইপ এইটো যিটো আটাইতকৈ ক্ষুদ্ৰ সঞ্চয় বা সৰু এটা ইউনিট বুলি কয় এই মাইক্ৰ' ইউনিটে কিদৰে মহিলাক সবলীকৰণ কৰিব পাৰি যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয় যথেষ্ট গুৰুত্ব দিছে মহিলা সবলীকৰণৰ ওপৰত আমাৰ চৰকাৰ অহাৰ পিছতে এই গোটবিলাকে 25,000কৈ টকা পাইছিল 10,000 আৰু 15,000 টকা DBT যোগে এতিয়া আকৌ তেওঁলোকক মহিলা উদ্যমিতাৰ আঁচনি উদ্যোগত আকৌ কিছু কামৰ ব্যৱস্থা চৰকাৰে কৰাৰ যোজনা কৰিছে সেই নিমিত্তে তেওঁলোকে AGM পাতিছে মই ভাবোঁ এই AGM কৰাৰ পিছত তেওঁলোক আৰু অধিক শক্তিশালী হ'ব আৰু চৰকাৰৰ পৰা যিখিনি টকা পায় এই টকাখিনি সঠিক কামত ব্যৱহাৰ কৰি স্মল পেটি বিজনেছ কৰি হাঁহ কুকুৰা পালন কৰি চৰাই মুৰ্গা পালন কৰি তেওঁলোকে যেন স্বাৱলম্বী হ'ব পাৰে সেই নিমিত্তে তেওঁলোকৰ AGMখন গৈছে